আৰু ইফালে ৰৈ বিনালেৰ দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল কৰা লোকৰ বিৰুদ্ধে জুবিন ফেন ক্লাবৰ এজাহাৰ দাখিল সোণাৰীৰ এজন সংবাদকৰ্মীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল ছবিখনৰ কিছু দৃশ্যাংশ জুবিন ফেন ক্লাবে সোণাৰী থানাত এজাহাৰ দাখিল কৰে ৰফিক আহমেদৰ বিৰুদ্ধে আমি জনাব বিচাৰিছো এই মুহূৰ্তত এটা ৰৈ বিনালে সন্দৰ্ভত খবৰ যে যেহেতু পাইৰেচি নকৰাৰ আহ্বান জনাইছিল প্ৰযোজক তথা পৰিচালকে তাৰ পাছতো কিন্তু ৰৈ বিনালেৰ দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল কৰি এজন লোক বিপদত পৰিছে ভাইৰেল কৰা লোকজনৰ বিৰুদ্ধে জুবিন ফেন ক্লাবে এজাহাৰ দাখিল কৰিছে সোণাৰীৰ এজন সংবাদকৰ্মীয়ে সামাজিক মাধ্যমত ছবিখনৰ দৃশ্যাংশ আপলোড কৰিছিল আৰু জুবিন ফেন ক্লাবে তাৰ পাছতে সোণাৰী থানাত এজাহাৰ দাখিল কৰে ৰফিক আহমেদ নামৰ লোকজনৰ বিৰুদ্ধে 31 অক্টোবৰ তাৰিখে জুবিনদাৰ এখন শেষ ছবি তেখেতৰ জীৱিতকালৰ শেষ ছবি ৰৈ বিনালে শুভমুক্তি পাইছিলে শুভমুক্তিৰ পিছত সোণাৰী চিনেমা হলত বহুত সংখ্যক দৰ্শকে আহি চিনেমাখন পুৱাৰ ভাগৰ পৰা উপভোগ কৰি আছিলে তাৰ মাজতে আমি দেখিবলৈ পাইছিলোঁ যে সোণাৰীৰ আমাৰ চৰাইদেউ জিলা সোণাৰীৰ 2 নং ৱাৰ্ডৰ ব্যক্তি এজন শ্ৰী ৰফিক আহমেদ তেখেতে সামাজিক মাধ্যমত চিনেমাখনৰ কিছু দৃশ্যাংশ প্ৰচাৰ কৰিছিলে আৰু চৰাইদেউ জুবিন ফেন ক্লাবৰ লগতে চিনেমা হলৰ বহু কৰ্তৃপক্ষই কোৱাৰ পিছতো বহু দেৰি সময়ৰ বাবে তেওঁ সেই দৃশ্যাংশখিনি সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিয়া নাছিলে ডিলিট কৰা নাছিলে আৰু সেইবাবে আমি আজি সোণাৰী থানাত চৰাইদেউ জুবিন গাৰ্গ ফেন ক্লাব আৰু বাকী জুবিন প্ৰেমীৰ হৈ এখন এজাহাৰ দিব বিচাৰিছোঁ তেখেতৰ বিৰুদ্ধে যাতে আমাক আৰক্ষী প্ৰশাসনে ইমানটো আমাক এটা আশ্বাস দিয়ে যে অনাগত দিনত যাতে কোনো এনেধৰণৰ কাৰ্যত লিপ্ত নহয় বা এনে কাম কৰিব নোৱাৰে